जय हिंद नमस्कार। तो केनेकुवा बंधु आपनकर प्रैक्टिस आशा करो सबरे प्रैक्टिस ভাল চলি আছে। जय हिंद কোনে দিব जय हिंद পাহৰিছিলে তো জেনক আজিৰ এই ভিডিওটো আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ লৈছো যে ইন্টাৰভিউ কেতিয়া হ'ব, এডমিট কাৰ্ড কেতিয়া দিব। এটো এটা ক'বলৈ গ'লে 1 কোটি টকীয়া প্ৰশ্ন। এতিয়া সকলোৰে বোৰ লাগি আছে, ৰানিং কৰি কৰি ভাগৰ লাগিছে, মন নোযোৱা হৈছে দৌৰিবলৈ, হয়নে নহয়। আৰু এই ভিডিওটোৰ মাজত আপোনালোকক মানে কোনো এক্সপেক্টেড ডেট ক'বলৈ নাযাওঁ যে অমুক তাৰিখে ফিজিক্যাল হ'ব, এডমিট দিব, আৰু এইবোৰ নুশুনিব, এইবিলাক মনটো বেয়া লাগে। এই ক্ষেত্ৰত আপোনালোকে এটা কথাকে কম, আপুনি এপ্লাই কৰিছে না নাই। যদি আপুনি এপ্লাই কৰিছে তেতিয়াহ'লে আপুনি ইন্টাৰভিউ পাবই 100%। আৰু ইন্টাৰভিউ কিয় দিব, আপুনি চাকৰি লাগে, ঠিক আছে। তো চাকৰি লাগে যদি ইন্টাৰভিউ কাৰণে ইমান আপুনি অধৈৰ্য হ'ব নালাগে, হাবাতৰি খাব নালাগে, ইন্টাৰভিউ হ'ব ফিক্স। তো আপোনালোকে দেখা পাই আছে প্ৰিভিয়াছ যিবিলাক ৰিকুৱাৰমেণ্ট হ'ল, অনাৰেবল চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেনেকে কৈ আছিলে ঠিক তেনেদৰে পালন কৰি গৈ আছে। তো আপোনালোকে এটি ইন্টাৰভিউৰ কাৰণে চিন্তা কৰিব নালাগে। মই ভাবো আপোনালোকে এটা কথা মনত ৰাখিব, যিটো 2022 চনৰ মে মাহত যিটো ৰিজাল্ট দিছিলে 662 ABUBৰ ভেকেন্সিৰ, তো সেইটো এপ্লাই কেতিয়া হৈছিলে 2018ত মই এপ্লাই কৰিছিলো। সৰিবল তুমি কেতিয়া কৰিছিলা? 2019ত। মানে 18ত বয়স নাছিল, মানে 2018ত মানে 5000 সামথিং কিবা এটা ABUBৰ ভেকেন্সি আছিলে, মানে 19ত বঢ়াই দিলে। আমি এপ্লাই কৰা টাইমত বঢ়াই দিছে, আমি আৰু এপ্লাই নকৰিলো। সেই ৰিকুৱাৰমেন্টত কি হ'ল 2020ত এবাৰ ইন্টাৰভিউ পাতিলে গৰমৰ সিজনত, এই এনেকুৱা সেপ্টেম্বৰ মাহত ইন্টাৰভিউ পাতিছিলে। তো যেতিয়া নাকি ইন্টাৰভিউ পাতিলে তাত কি হ'ল, বহুত ল'ৰা ছোৱালীৰ মানে অভিযোগ হ'ল যে আমাৰ ইন্টাৰভিউ তাৰিখত বৰষুণ হ'ল, ৰদ বেছি দিলে, তাৰ কাৰণে বহুত কেলেংকাৰী। আৰু এটা ৰিজন আছিলে, এটো অলপ বহুত বুলি এটা মানে সন্দেহ হৈছিল। আৰু তো বাকি বহুত কিবা কেলেংকাৰী আছে, তাৰ ওপৰত মানে এটো ইম্পৰ্টেন্ট এটা কেলেংকাৰী যে আমাৰ ভাগত বেয়া বতৰ পৰিলে, অমুকৰ দিনত ভাল বতৰ পৰিলে, সিএম স্যাৰ যতে যায় সবেই ল'ৰা ছোৱালীক এইবোৰ কমেন্ট কৰে, এটো ৰিকুৱেষ্ট কৰে, স্যাৰ মানে কথাবোৰ শুনে, এটো এটা ভাল। তো তেতিয়া যায় কি হ'ল, হেতু ইন্টাৰভিউ মানে আকৌ নেক্সট এটা মানে হেতু ৰিকুৱাৰমেন্ট মানে কেনসেল কৰিবলৈ বাধ্য হ'ল। তেতিয়া ডিজিপি আছিল ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া স্যাৰ। তো তেখেতে হয়তো সকলোৰে মানে অভিযোগটো মানে একচেপ্ট কৰিছিলে বাবে হয়তো মানে আকৌ ৰি ইন্টাৰভিউ ডেট কৰিলে, ৰি নোটিস দিলে। তো যাই হেতু 21ত হ'ল ফিজিক্যাল, 21ত ফিজিক্যাল হয়, লাষ্টৰ পিনে হ'ল এই আপোনাৰ অক্টোবৰ নৱেম্বৰ তেনেকুৱা, সেপ্টেম্বৰ পৰা ষ্টাৰ্ট হৈছিলে, তেনেকে আৰম্ভ হৈ হেতু 21ত ফিজিক্যাল কমপ্লিট হ'ল। তাৰপিছত যাই মানে হেতু কমপ্লিট হ'ল 2022 চনত। আপোনালোকে এটা কথা ভাবক, এতিয়া 2018 চনৰ পৰা যদি ধৈৰ্য ধৰি 2022 চনলৈকে থাকিব পাৰিছে, তেতিয়াহ'লে আপোনালোকে যদি ইয়াত এই ক্ষেত্ৰত যদি অধৈৰ্য হয় তেতিয়াহ'লে নহ'ব এইটো। কিয়নো ধৰক এতিয়া আপোনালোকে যদি ভাবিছে পুলিচত আহিম বুলি, পুলিচত আহিলে ধৰক বহুত ধৈৰ্যৰ প্ৰয়োজন আছে। এতিয়া আমি আহি গম পাই আছো বস্তুটো, এই নানান ধৰণৰ মানে ভিডিঅ'ত চাব যে ইন্টাৰভিউ নেক্সট মাহত হ'বলগীয়া আছিলে, নহ'ল, থাম্বনেলটো এনেকে দিব, এডমিট কাৰ্ড আহি গ'ল। আৰু বহুত আমিও তেতিয়া এনেকুৱা ভাবিছিলো, পুৰা গৈ ক্লিক কৰিছো, একদম ক্লিক কৰি সেইটো ভিডিঅ' ৱাচ কৰি দিওঁ। কিন্তু পিছত কমেণ্টত বাৰু গালিও পাৰি দিছে। এনেকুৱা ভিডিঅ' চোৱাৰ পিছত আপুনি ডিমোটিভেটেড হৈ যায়। আপুনি এটা কথা মনত ৰাখিব যে মই এপ্লাই যদি কৰিছো মই ইন্টাৰভিউ দিবলৈ পাম। বয়স আপোনাৰ 40 বছৰ হৈ গ'লেও আপুনি ইন্টাৰভিউ দিব পাৰিব। যেতিয়া মানে এপ্লাই কৰিছিলে তেতিয়া যদি এলিজিবল আছিলে আপুনি ইন্টাৰভিউ দিব পাৰিব। আৰু এতিয়া চিন্তা কৰিব নালাগে, ফিজিক্যাল হ'ব খুব সোনকালেই হ'ব। এইবিলাক ডেট কৈ পেলাই আপোনালোকক ডিমোটিভেট কৰিব যাব বিচৰা নাই। তো ধৰক এতিয়া যদি আপুনি ভাবে যে জুন জুলাইত ইন্টাৰভিউ হ'ব বুলি কৈছিলে, যদি নহয় আপুনি ডিমোটিভেট হ'ব। এইটো এটা যদি নহয় ভাল কথা, মই তো কওঁ যদিহে নহয় তেতিয়াহে আপোনাৰ ভাল চাওক। যদি জুন জুলাইত যদি ইন্টাৰভিউ হয়, বহুত ল'ৰাই বা বহুত ল'ৰা ছোৱালী এতিয়াও প্ৰটেষ্ট কৰিব যে এই 20ৰ নিচিনা হ'ব, 2020 চনৰ নিচিনা হ'ব, যে আমাৰ ইন্টাৰভিউ দিনা বৰষুণ হ'ল তথাপি এইটো এক্সটেণ্ড কেলে নকৰিলে সেইটো ডেট। আৰু কি হয় 500 ল'ৰা ছোৱালী ইন্টাৰভিউ হ'ল, সাপোজ 500 মেলৰ ইন্টাৰভিউ হ'ব। আমাৰ টাইমত তেনেকুৱা হৈছিল, বা যোনে ভিউৱাৰ্ছ আছে আগৰ ইন্টাৰভিউ দিয়াতলৈ গম পায়, 500 যদি ল'ৰা থাকে তাৰ ভিতৰত খুব বেছি সিদিনা 70টামান পাছ কৰে, 80টা বা এনেকুৱা হয় 50টা পাছ কৰে, এনেকুৱা ল'ৰা আছে। গতিকে তেনেকুৱা যাতে আপোনাৰ লগতো তেনেকুৱা নহওক, কি ঠিক আপোনাৰ লগতো এনেকুৱা হ'ব যে আপুনি যদি 100% কৈছে সিদিনাই এনেকুৱা ৰ'দ নহ'লে ধাৰাসাৰ বৰষুণ। আৰু আসাম পুলিচে কি হয়, বৰষুণ পৰিলে ইন্টাৰভিউ ইন্টাৰভিউ ল'বই, বৰষুণ পৰিলে। গ্ৰাউণ্ডৰ মেটাৰ নকৰে, গ্ৰাউণ্ড কি বোকা হৈ আছে নে কি আছে, বালি দিব। আৰু বালি ইমান গোটেই ফিল্ডখনত বালি ক'ৰ পৰা দিব, কেনেকে পুলিচক দায়িত্ব দিছে ইন্টাৰভিউ লোৱাৰ কাৰণে। এতিয়া আপুনি দৌৰিব পাৰিলে নোৱাৰিলে সিহঁতৰ কোনো যায় নাহে, ঠিক আছে, মেটাৰ নকৰে, ইন্টাৰভিউ চলি থাকিব। সেইকাৰণে আপোনাৰ ইন্টাৰভিউ যাতে ভাল হয়, তাৰমানে আপোনাৰ যিটো পাৰফৰ্মেঞ্চ, যাতে ৰিয়েল পাৰফৰ্মেঞ্চ আপুনি দেখাব পাৰে, তাৰ কাৰণে অকণমান বতৰটো ভাল হ'ব লাগে। তো যদি এই জুন বা জুলাইত নহয় তেতিয়াহ'লে আপুনি ইয়াত মানে হতাশাত ভুগিব নালাগে, হাবাতৰি খাব নালাগে। আমাৰতো হৈছিলে তোমাৰ
সেপ্টেম্বৰ নৱেম্বৰত মোৰ আছিল নৱেম্বৰৰ 3 তাৰিখ তোমাৰ অক্টোবৰৰ কিমান মোৰ অক্টোবৰ 27 তাৰিখে আছিল ফিজিক্যাল 2021 তাৰিখে আছিল 2022 চনৰ সৰি 21 চনৰ তো ৰিটেন লৈ ধৰক চিন্তা কৰিব নালাগে কাৰণ ফিজিক্যাল হৈ যোৱাৰ পিছত যিমান দেৰি হয় এটো অবিয়াসলি আপোনাক ভাল লাগিব ৰিটেনৰ কাৰণে প্ৰিপাৰেচনছ ল'ব পাৰিব আৰু আসাম পুলিচতো মই ফিজিক্যালটো মেইন আগতে ফিজিক্যাল মেইন কাৰণ ফিজিক্যালত নম্বৰ বেছি পালেহে মাতিব ৰিটেনৰ কাৰণে তুমি যদি ৰিটেনত তুমি 80% পাই থোৱা মেট্ৰিক হায়াৰ সেকেন্ডাৰীত 85 পোৱা কিন্তু তুমি ফিজিক্যালত যদি তুমি ইন্টাৰভিউ গৈ যদি তুমি মানে ৰিটেনৰ কাৰণে নামটো আনিব নোৱাৰা তো তুমি ৰিটেনত বহিব নিদিব গতিকে আপোনালোকে ফিজিক্যালত মাৰ্ক উঠাওক ৰিটেনৰ পঢ়িও থাকক এটা বেলেগ চেপ্টাৰ ৰিটেনৰ সিলেবাসৰ কাৰণে ভিডিও বনাম কিন্তু মেইন খেলাটো হল ফিজিক্যালত হ'ব ৰিটেনত আজিকালি প্ৰায় মানে 90% এ নম্বৰ পাই যায় পৰীক্ষাত কাৰণ বেছি হাৰ্ড মানে নাহে এইটোৰো আহে 8-9 লেভেলৰ আহিব তো ইয়াত ইমান হাৰ্ড নাহে আৰু ৰিজনিং ব্লেক তো একেবাৰে মানে ভাতালত পানী খোৱা কিন্তু হয়তো এবাৰ নাজানো কেনেকুৱা হয় ষ্টাডি কৰিব মানে টাফ কোৱেশ্চনো চাব লাগিব আপুনি তো আৰু যুদ্ধত নামিলে নিজকে কমজোৰ হৈ নামিব নোৱাৰিব এগেইনষ্ট পাৰ্টি সদায় ষ্ট্ৰং আছে বুলি ভাবিব লাগিব হয়তো 100টা কোৱেশ্চন দিলে মানিছো ইজি আহিছে আপোনাৰ যদি 90টা শুদ্ধ হৈছে আপুনি মানিছো আপুনি বহুত চোকা বহুত পঢ়িছে 90টা হৈছে হয়তো আপোনাৰ লগত বহাজনে 91টা শুদ্ধ কৰিব এটা কোৱেশ্চন আপুনি 90টা পোৱাটো ধেমালি কথা নহয় 90 পোৱাটো কিন্তু লগৰজনে হয়তো 91 পাব গতিকে ইজি বা যদি হাৰো দিয়ে আপুনি পাইছে 40 লগৰজনে পাব 39 বা 41 কথা একাটাই পঢ়িবতো লাগিব তো ঠিক আছে আশা কৰো এটো ভিডিও চোৱাৰ পিছত আপুনি হয়তো নেক্সট ইন্টাৰভিউ ডেটৰ কাৰণে ইমান সাৰ্চ কৰি নাথাকিব গুগল সাৰ্চ কৰি নাথাকিব ঠিক আছে হাবতৰি খাব নালাগে সেপ্টেম্বৰ অক্টোবৰ ধৰি থক ভাল হ'ব সেপ্টেম্বৰ অক্টোবৰ ভাল হ'ব দেৰিকে হলে আপোনাৰ কাৰণে ভাল হ'ব ঠিক আছে তো সবৰ কাৰণে মানে অল দা বেষ্ট থাকিল ভালকে প্ৰিপাৰেচন কৰক তো ঠিক আছে মানে আৰু এটা ৰিকুৱেষ্ট কৰিব বিচাৰিম যে ফিজিক্যালৰ লগতে মানে ৰিটেনটো অকনমান হলে প্ৰেক্টিস কৰি যাব তেতিয়া আপোনাৰ কাৰণে বহুত ভাল হ'ব সিলেবাস লৈ এটা ভিডিও ৰিসেন্টলি মানে খুব জলদি আহিব চিন্তা কৰিব নালাগে জাস্ট একদম পুরা সিলেবাসটো পাই যাব তো ঠিক আছে এইখিনি আছিল এইটো ভিডিওটোৰ মাজত ক'বলগীয়া তো ভিডিওটো চোৱাৰ বহুত বহুত ধন্যবাদ জয় হিন্দ জয় ভাৰত